ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত মনীষাই বিভূতিভূষণক ফোন কৰিছিল আৰু আপুনি যিৰ বাবে তালৈ গৈছিল বুজিছো। কিন্তু সেইখন ঘৰে কৰা অপমানৰ কথা পাহৰি নাযাব বুলি কোৱা দেউতাকে তুমি এয়া কি কৈ আছা, জীউৰ দহা কাজ নোযোৱালৈকে মই ইয়াতে থাকিম। নহলে জীৱে মোক ক্ষমা নকৰিব আৰু পমক জীউৰ কথা নকবা। সুধিলে জীউৰ গাটো ভাল নহয় বুলি কবা বুলি মনীষাক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পমে শুই উঠি দেউতাকৰ বিচাৰ ল'ব আৰু তেতিয়া মাকে দেউতা নাই জীউৰ ওচৰলৈ গৈছে, জীউবাৰ গাটো বহুত বেয়া, সেইকাৰণে দেউতা তালৈ গৈছে বুলি পমক কব। আৰু তেতিয়া পমে ময়ো জীউবাৰ ওচৰত যাম, মোকো লৈ যোৱা বুলি মাকক কৈ থাকিব আৰু তেতিয়া মাকে জীউবাৰ সোনকালে ভাল হব, তুমি চিন্তা কৰিব নালাগে বুলি পমক কোৱা দেখিবলৈ পাব। ইফালে আকৌ অনুযায়ী দেউতাকৰ ওচৰলৈ যাব আৰু তুমি কিয় এনেকুৱা কৰিলা, আগৰ দৰে এতিয়া তুমি আঁতৰি গলা, তোমাৰ কাৰণে আজি এনেকুৱা হল, তুমি যদি ঘৰৰ পৰা নগলা হয় তেতিয়াহলে জীউৰ আজি এনেকুৱা নহল হয় বুলি দেউতাকৰ আগত কৈ থকা দেখিবলৈ পাব। আনফালে আকৌ বেদ আজি ঘৰলৈ যাব আৰু তেতিয়া বিন্দুই জীউৰ সৎকাৰ হলনে বুলি বেদক সুধিব আৰু মাকৰ অৱস্থা কেনেকুৱা এতিয়া বুলি সুধিব আৰু তেতিয়া বেদই এতিয়া ভালে, মাকৰ কাৰণে জীউৱে সকলো আছিল, হঠাতে কি হৈ গল ভাবিয়ে নাপালো বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে পুৱতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ